মই আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছো আপোনালোকে ভিডিঅ'টো চাব আৰু যিসকলে ৰবিন ব্লগ আজি প্ৰথম চাইছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি ল'ব তাৰ পিছত লাইক আৰু কমেন্ট বক্সত কমেন্ট এটা দিব আপোনালোকে জানে মছলপুৰৰ মাইনাৱ ব্ৰহ্ম আৰু নলবাৰীৰ দীপংকৰ ভট্ট তেওঁলোকে 100 কোটি টকা আত্মসাৎ কৰা বুলি যিটো নিউজ ওলাইছিলে এই নিউজৰ ভিত্তিত আৰু তেওঁলোকৰ অভিযোগ আহিছিল এই অভিযোগৰ ভিত্তিত মাইনাৱ ব্ৰহ্মক গ্ৰেপ্তাৰ কৰা হৈছে আৰু নলবাৰীৰ দীপংকৰ ভট্ট বৰ্তমান পলাতক অৱস্থাত আছে দীপংকৰ ভট্টৰ ঘৰত সাংবাদিকৰ দল যাওঁতে তেওঁলোকৰ ঘৰৰ পৰিৱেশ কেনেকুৱা হৈছিল বা তেওঁলোকৰ কি পৰিস্থিতি হৈছিল আৰু তেওঁলোকৰ ঘৰৰ সদস্যসকলে সাংবাদিকৰ আগত কি মন্তব্য ৰাখিছিল মই আপোনালোকৰ মাজত লৈ আহিছো আপোনালোকে চাব দীপংকৰ ভট্ট ক'ত আছে আমি নাজানো বৰ্তমান আমি কোনো যোগাযোগ কৰিব পৰা নাই আৰু কিবা যোগাযোগ কৰিব পাৰিলে আমি আৰক্ষী প্ৰশাসনক জনাম কেতিয়াৰ পৰা যোগাযোগ কৰিব পৰা আপোনালোকে আজি ধৰক 5 দিনমান হ'ল 4-5 দিন আৰক্ষী আৰু দুদিন আগৰ পৰা সি বৰ্তমান ঘৰত নাই আৰক্ষী কোনদিনাখন আহিছিল সি আপোনাৰ পৰহি আহিছিল আৰক্ষী কি ক'লে আপোনালোকক আৰক্ষী কৈছে যে তেখেতে মাইনা ভ্ৰমণৰ লগত সেই সংক্ৰান্তত কিবা জড়িত আছে গতিকে তেখেতক বিচাৰিছে আৰক্ষীয়ে কিবা জব্দ কৰিছে নেকি আপোনালোকৰ ঘৰৰ পৰা কিবা লৈ গৈছে নেকি আৰক্ষীয়ে জব্দ কৰিছে যে দীপংকৰ ভট্টৰ নামত এখন আৰ্টিকা গাড়ী আছিল আৰু ইয়াৰ আৰ্টিকা গাড়ী এখন আছে ইয়াৰ সম্পত্তি হিচাপত আৰু মোৰ নামত মই ভাতৃ তেখেতৰ মোৰ নামত এখন ফৰ্চুনাৰ বাহন আছে মোৰ নামত ফৰ্চুনাৰ বাহনখনে আৰক্ষী জব্দ কৰিছে আৰক্ষী জব্দ কৰাত আমাৰ একো অসুবিধা নাই আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰাৰ কাৰণে তদন্তত আৰক্ষীৰ তদন্তত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু ভৰসা আছে আৰু আৰক্ষীৰ তদন্ত সম্পূৰ্ণ নিকা হোৱাটো আমি বিচাৰোঁ আৰু আৰক্ষীৰ এই বিষয়ত কিবা যে সহযোগ লাগে আমি সম্পূৰ্ণ সহযোগ মছলপুৰ আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰাৰ কাৰণে আমাৰ পৰিয়ালবৰ্গ প্ৰস্তুত আছোঁ পৰহি কোন আৰক্ষী আহিছিল মছলপুৰ আৰক্ষী আহিছিল নে টিহু আৰক্ষী আহিছিল আমি সিমান আৰক্ষীৰ বিষয়ে আমাৰ জ্ঞাত নহয় কিন্তু মছলপুৰ আৰক্ষী আহিছিল টিহু আৰক্ষীৰ লগত নিশ্চয় থাকিব গতিকে আকৌ কি জব্দ কৰিছে আপুনি কৈছে এখন আৰ্টিকা বাহন এখন ফৰ্চুনাৰ আৰু কি জব্দ কৰিছে আৰু দীপংকৰ ভট্টৰ সেই জব্দ কৰিছে বেংক একাউণ্ট মানে বেংক একাউণ্ট জব্দ কৰিছে আমাৰ একাউণ্টবিলাকো তেখেতসকলে সম্পূৰ্ণ ডিটেইলছ আমাৰ একাউণ্টৰ ডিটেইলছবিলাক তেখেতসকলে বিচাৰিছে আৰু আমাৰ একাউণ্টৰ ডিটেইলছবিলাক তেখেতসকলক আমি সম্পূৰ্ণভাৱে দি দিছোঁ গতিকে আমাৰ একাউণ্টত যি পইচা আহিছিল কি হৈছিল সম্পূৰ্ণ এতিয়া আৰক্ষীৰ তদন্তৰ আওতাত অহা কথাবিলাক আমি এতিয়া ৰাজহুৱাভাৱে কৰাটো সমীচীন নহ'ব আৰক্ষীৰ তদন্তত সঠিকভাৱে আগবঢ়াত আমি সহায় কৰিছোঁ যেতিয়া তেতিয়া সেই বিষয়ত আমি কোৱাটো যুক্তিসংগত নহ'ব আৰক্ষী তদন্তত নিশ্চয় সকলো সত্যতা ওলাব আৰু কিছুমান মিছা এলিগেশ্যন আছে যে তাৰ পাঠশালাত মাটি আছে কিবা আছে ইমান হাজাৰ কোটি টকা আছে যদি সঁচাকৈ ৰাইজৰ ইমান হাজাৰ কোটি টকা আছে সঁচাকৈ যদি ইমান ৰাইজৰ হাজাৰ কোটি টকা আছে সেইবিলাক ওলোৱাটো মই বাঞ্ছনীয় ৰাইজৰ মই বিচাৰোঁ ৰাইজৰ যদি সঁচাই ইমান হাজাৰ কোটি টকা আমাৰ দীপংকৰৰ লগত আছে সেইটো মই এজন সাধাৰণ নাগৰিক হিচাপে বা আমাৰ গাঁওবাসীয়েও সেই বিষয়টো বিচাৰে যে হাজাৰ কোটি টকা যে কিছুমান কথা আছে পাঠশালাত মাটি আছে ক'ৰবাত মাটি আছে কিবা মানে যিখন সম্পত্তিৰ তালিকা চৰ্চা হৈ আছে সেইখন প্ৰায় ভুৱা সম্পূৰ্ণ ভুৱা নহয় সম্পূৰ্ণ ভুৱা সম্পত্তিৰ তালিকা এইটো আমাৰ দেউতাৰ নামত থকা প্ৰপাৰ্টি এতিয়া আমাৰ নিজা ব্যৱসায় আছে মোৰ নিজৰ ইনকাম টেক্স ফাইল আছে মোৰ নিজা ইনকাম টেক্স ৰিটাৰ্ণ ফাইল মেইনটেইন কৰোঁ GST মেইনটেইন কৰোঁ সেই বিষয়ত মই এখন ফৰ্চুনাৰ গাড়ী মই লৈছোঁ অকণমান আপোনাৰো যদি পেছাগত পৰিচয়টো দিয়ে আপুনি কি কৰে মই ব্যৱসায় কৰোঁ আপুনি ব্যৱসায় কিহৰ ব্যৱসায় কৰে মোৰ এখন গ্ৰছাৰী লগত ষ্টেচনাৰী দুখন দোকান আছে মাখিবাৰ চকত আৰু আমি নতুনকৈ হাৰ্ডৱেৰৰ কিছু ব্যৱস্থা আছে আমাৰ ফিচাৰী আছে আমাৰ খেতি মাটি আছে আমাৰ দেউতাৰ 20 বিঘা খেতি মাটি আছে মানে এই যিটো গোটেই বিষয়টো ওলাই আছে সম্পত্তিক লৈ এই বিষয়খিনি এটা অপপ্ৰচাৰ সম্পূৰ্ণ ভুৱা আৰু এই যিটো আছে
মোৰ সম্পূৰ্ণ কাগজ পত্ৰ আছে, লিগেলি আছে, মই আপোনালোকক লাগালি দি দিব পাৰিম। কিন্তু বৰ্তমান গলা চেইনডাল সম্পূৰ্ণ ভুৱা। সেইডাল মোৰ লগতো আছে, যোনটো স্পৰ্টিং পিন্ধি যোনডাল চেইন পিন্ধি যে যোনটো গৰুৰ পঘাৰ নিচিনা বুলি কৈছিল, সেইডাল বৰ্তমান মোৰ লগত আছে, মই এইটো দেখাই দিব পাৰোঁ। এইটো স্পৰ্টিঙত তাৰ ফটোটো ভাইৰেল হৈছিল। গতিকে আমাক গোটা এটা স্পৰ্টিং আৰু এডলা আমাৰ কুমুদত ব্যৱহাৰ কৰা এটা স্প্ৰে, সেইটা গলত এনেকৈ লৈ সি ফটোটো মাৰিছিল। এইটো এটা সম্পূৰ্ণ আপুনি ষ্টকত ইনভেষ্ট মই ষ্টকত ইনভেষ্ট কৰা নাই। এইডালৰ কথাটো দেখি এইটা চেইনে নহয়, ক'ৰ পৰা কিনিছিল বাইকডাল? দোকানৰ পৰা আনিছো, আমাৰ কুকুৰটো ব্যৱহাৰ কৰাৰ কাৰণে দোকানৰ কাৰণে আনিছো। এইডাল চেইন সিহঁতৰ এটা চখ আছে, কিছুমান ফটো আমি মাটিৰ সম্পদটো সেইবাবে কাৰোবাৰ ৰাখি তোলা, সেইটো এনেকৈ ভাইৰেল হৈছে। গতিকে সম্পত্তিৰ তদন্তটো আমি আৰক্ষী কৰাটো মই বিচাৰোঁ যে আমাৰ ভাইটি দীপাংকৰে আৰক্ষীক এই বিষয়ত কৰ্পৰেট কৰক আৰু আৰক্ষীৰ লগত তেখেতে যোগাযোগ কৰক আৰু আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰক। বৰ্তমানলৈ নিৰুদ্যোগ সম্পৰ্কে গোচৰ দিয়া লোৱা আছে। ফৰচুনাৰ ৱাৰফাৰত মই 20 লাখ টকা চেক যোগে সেইটো ডিটেইলছ ওলাই যাব। এইটা কথা কেনেকৈ ডিটেইলছ সেইটো আৰক্ষী ওলাব, চেক যোগে দিছোঁ আৰু 27 লাখ টকা ICICI বেংকত মোৰ লোন আছে। মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে তাক এটাই অনুৰোধ কৰিছোঁ, য'তে আছে আহি মছলপুৰ আৰক্ষী অধীক্ষকক তাতে হাজিৰ হওক। কেতিয়াৰ পৰা নাই আপোনালোকৰ? আজি 4 দিন হ'ল পুলিচ অহা, 2 দিন আগৰ পৰা নাই। আজি কেলেংকাৰীত আচলতে নাম সাঙুৰ খাইছে ভাতৃৰ যিগৰাকী ব্যক্তি মাইনা ব্ৰহ্ম, আপোনালোকৰ লগত কেনেকুৱা হয়? মাইনু ব্ৰহ্মক আমি চিনি পাওঁ। মাইনু ব্ৰহ্ম আমাৰ তাত 2 দিন আহিছিল, এদিন পূজাত আহিছিল, দেউতা ঢুকুৱাতে আহিছিল। মাইনু ব্ৰহ্মক আমি জানো, এইখিনিয়ে আৰু বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈছে আপোনালোকৰ বিভিন্ন প্ৰান্তত, মাটি হওক বা বিভিন্ন সম্পত্তি হওক, এই সন্দৰ্ভত কি ক'ব? এই সন্দৰ্ভত যেতিয়া মাটিৰ বাৰী সম্পৰ্কীয় যিবিলাক ছিষ্টেম আছে, এই ছিষ্টেমবিলাকত যেতিয়া আপলোড কৰা যাব, আমাৰ নামত ক'ত মাটি আছে এইটোতো ওলাই যাব। যেনেকৈ বেংকত কিমান কি আছে, বেংক ডিটেইলছত পান কাৰ্ড মাৰি দিলে ওলাই যায়, মাটি বাৰীৰ তেনেকুৱা ছিষ্টেম আছে, এই ছিষ্টেমত ওলাই যাব বস্তুটো। মাখিবাগানে মাখিবাগাত আমাৰ এটা বিল্ডিং আছে, আমি বিল্ডিং এটা বনাইছোঁ। আপুনি কি কৰে? মই ব্যৱসায় কৰোঁ। কিহৰ ব্যৱসায়? মোৰ গেলামাল দোকান আছে। আপোনালোকৰ ভাতৃ কি কৰিছে? সি ICICI বেংকত কাম কৰিছে। বৰ্তমান কৰ্মৰত নাই, ব্যৱসায় নতুনকৈ কৰাৰ কথা চিন্তা চৰ্চা কৰি আছে। কেতিয়াৰ পৰা কাম কৰি আছিল? কামটো ধৰক সি কাম কৰিব আজি 8 বছৰমান হ'ল। 8 বছৰমান হ'ল কাম কৰি। শেহতীয়াভাৱে বাদ দিছে? শেহতীয়াভাৱে বাদ দিছে, হয়। মাইনা বৰ্মক কেতিয়াই চিনাকি হৈছিল? সেইটো মই ক'ব নোৱাৰিম দেই, আপোনালোকতো আৰু মই মিছা কথা ক'ব নোৱাৰোঁ। মইতো যিটো কথা নাজানো এইটো কথা মইতো আৰু ক'ব নোৱাৰিম। কিন্তু মাইনা ব্ৰহ্ম আমাৰ ঘৰত আহিছে, মাইনা ব্ৰহ্মক আমি জানো, এইখিনিয়ে আৰু। আৰক্ষী আহি আপোনালোকৰ পৰা কি? আৰক্ষী আহিছে, আৰক্ষীয়ে আমাৰ মানে কি পাছবুক এইবিলাক চাইছে। আমি তেখেতৰ লগত আমি পূৰা সম্পূৰ্ণ সহযোগ কৰিছোঁ। বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আপোনালোকৰ ঘৰলৈ আহিছিল, আপোনালোকৰ মত বিনিময় কি ক'লে তেখেতে? তেখেতে মানে যিখিনি বস্তু বিচাৰিছে, এই বিচৰা বস্তুখিনি আমি দিছোঁ। ভাতৃলৈ কি আহ্বান থাকিব? ভাতৃ আহি সহায় কৰিব লাগে, কৰ্পৰেট কৰিব লাগে। আপোনাৰ যোগাযোগ কৰা নাই? যোগাযোগ কৰা নাই। যোগাযোগ কৰিলেতো আপোনালোকক মই জনাম। আপোনালোকে ব্যৱসায় কৰাৰ কাৰণে ঋণ লৈছিল? কি ক'লে? ঋণটো বহুত ঋণ আছে আমাৰ। ঋণবিলাক আমি এতিয়া বৰ্তমান ক'ব নোৱাৰিম, কাৰণ আমি তদন্তৰ আওতাত আছোঁতো। আপোনালোকক আমি বেংকৰ যিবিলাক ষ্টেটমেণ্ট তদন্ত শেষ হোৱাৰ পিছত দি দিম, আপোনালোকে চাই ল'লে গম পাই যাব। আজি আপোনালোকে এইটো মোক নদিলে মই আপোনালোকৰ কেইবাখনো গাড়ী জব্দ গাড়ী এইটো ঠিক জব্দ বুলি আপুনি ক'ব নোৱাৰে দেই। এইটো কাৰণ এইটো আমি মানেতো আমিতো প্ৰশাসনতকৈ ডাঙৰ নহয়, এইটো জব্দ বুলি ক'ব নোৱাৰে। এইটো তদন্তৰ খাতিৰত নিব পাৰে, এইটো জব্দ বুলি। গাড়ী লৈ নিছে? গাড়ী 2খন নিয়া নাই, এইটো আমি দি আহিছোঁ। ছাৰে কৈছে যে গাড়ী 2খন আপোনালোকে দিব লাগিব ইনভেষ্টিগেশ্যনত, আমি সহযোগ কৰিছোঁ। আমি গাড়ী 2খন দি আহিছোঁ তাত। তাৰপিছত আৰু কিবা? তাৰপিছত বৰ্তমান ছাৰে একো যোগাযোগ কৰা নাই। ছাৰে যোগাযোগ আমিতো আছোৱেই, আমিতো আৰু ধৰক যেতিয়া কয় তেতিয়া ছাৰে যি কয় আৰু তাৰমানে কেতিয়াবা মানসিক স্থিতিটো মানুহৰ অলপ হয়। আজি মোৰ মাৰ অৱস্থা আপুনি দেখিছে, আপুনিতো যোৱা নাই ভিতৰত, আপুনি যাই এবাৰ চাই লওক, মোৰ ভণ্টিৰ অৱস্থা চাই লওক। আপোনালোক যোৱাৰ পিছত তাকে এডমিট কৰিব লাগিব। আৰু এই ক্ষেত্ৰত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব মহোদয়ক মই এটাই মোৰ কাটৰ আহ্বান যে আপুনি আমাৰ পৰিয়ালটো বচাওক। আপুনি নবচালে আমাৰ একো আমি চুইচাইড কৰিব লাগিব, আমাৰ জাগা নাই। আপুনি বচাওক আমাক। আমাৰ ইমান ইলিগেশ্যন আহিছে, আমাৰ পাঠশালাত মাটি আছে, ক'ৰবাত মাটি আছে। মাটিবিলাক আপোনালোকে চাওক ক'ত কি আমাৰ মাটি আছে, কিমান টকাৰ আমাৰ প্ৰপাৰ্টি আছে, আমাৰ ইনকাম চ'ৰ্চ কি। মই আপোনালোকক ইনকামৰ কথা আজি অৱগত কৰিলোঁ হয়, কিন্তু মই তদন্তৰ আওতাত আছোঁতো। এই ক্ষেত্ৰত মোক তাৰমানে মোৰ এইটো কোৱাটো মই মানে কি ঠিক যুক্তিসংগত বুলি মই ভবা নাই আজিৰ ক্ষেত্ৰত। কিন্তু মই এইটো ৰাজহুৱা কৰিম, আপোনালোকক মই ক'ম। জেনুইন যদি নহয় তেনেহ'লে আপোনালোকে মোক মানে গ্ৰেপ্তাৰ কৰিব দিব, এইটো কি কথা আছে? মোক জেলত লৈ গ'লে হ'ল। যদি জেনুইন নহয় বস্তুটো তেনেহ'লে জেলত লৈ গ'লে হ'ল। এইটোতো তদন্তৰ আওতাতটো আহি যাব চববিলাক। আৰু কি সম্পূৰ্ণ
মই আজিয়ে ক'লোঁ হয় আপোনালোকক, কিন্তু আজি ক'ব নোৱাৰোঁ কিয় আমি এটা তদন্তৰ আওতাত আছোঁতো। এইটো তাৰমানে কি মই মোৰ মানে যিখিনি সাময়িক জ্ঞান, এই জ্ঞানেদি এইটো মই তাৰমানে আজিৰ দৃষ্টিত এইটো মই ক'ব নোৱাৰিম, কিন্তু আপোনালোকক মই জনাম। কিন্তু আপোনালোকক মই 100% চিয়'ৰ আমি 2 নম্বৰী কৰা নাই। আপুনি কেতিয়াৰ পৰা ব্যৱসায়ৰ লগত জড়িত? মই আজি মোৰ বয়স 41 বছৰ, 41 ইয়াৰ্ছ। মই মেট্ৰিক পাছ কৰিছোঁ 2000 চনত। মই 2000 চনৰ পৰা আজি 24 বছৰ ব্যৱসায়ৰ লগত জড়িত। কিহৰ ব্যৱসায়? মই গুৱাহাটীত আপোনালোকে মোৰ মালিকবিলাকক দি দিম নাম, আপোনালোকে তাত যাই কওক মই কিমান টকাৰ দৰমহাত কাম কৰিছোঁ, মই তাত কেনেকুৱা আছিলোঁ, তাত আপোনালোকে গম পাব, মই দি দিম চব। নিৰ্দেশ হৈ থকা বুলি চৰ্চা হৈ আছে, আপোনালোকৰ কিবা যোগাযোগ? একো যোগাযোগ নাই, মইতো সেইটো আপোনালোকৰ প্ৰথমতে কৈছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে যোগেদি কিবা আহ্বান জনাব? আহ্বান জনাম। সি আহি মাত্ৰ আমাৰ মচলপুৰ আৰক্ষী অধীক্ষকক যোগাযোগ কৰিব লাগে। কাইণ্ডলি অলপ পে' কৰি দিয়ক, মোক অলপ হেল্প কৰিব, আপোনাক সহায় ভিক্ষা মাগিছোঁ। এটা প্ৰমাণ কৰিব লাগিব যে দীপাংকৰ ভট্টই কাৰো এই যিটো ইলিগেশ্যন আহিছে, এই পইচা আজি কাৰো মাৰা নাই, এইটো কিন্তু মই 100% আৰু যদি সি যদি পইচা যদি কাৰোবাক ধৰক কিবা কাৰোবাৰ পৰা আনি দিব লাগে, আজি মই এই প্ৰপাৰ্টি বিক্ৰী কৰি পইচাটো মই ধাৰ মাৰি দিম। আপোনালোকৰ মতে এইটো এটা মিছা অভিযোগ? এইটো মিছা 100%। মই আপোনালোকক আজি মই আপোনালোকক ক'ব মন যায় আছে, কিন্তু মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এই তদন্তটো চাই আছে, এই ক্ষেত্ৰত পুলিচ প্ৰশাসনে যিহেতু মই সহযোগ কৰিছোঁ, এই ক্ষেত্ৰত মই আজি আপোনালোকক ক'ব নোৱাৰিম, তাৰ কাৰণে মই ক্ষমা ভিক্ষা মাগিছোঁ।